নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্জল আৰম্ভণিতে ব্ৰেকিং নিউজ শিৱসাগৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা খেলুৱৈক গণপ্ৰহাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ জিমি দাসক দলবদ্ধ আক্ৰমণ তিনি দুৰ্বৃত্তই আক্ৰমণ কৰিলে জিমি দাসক জিমিৰ লগতে অভিলাষ দাস নামৰ আন এজনকো আক্ৰমণ নিচাযুক্ত দ্ৰব্য সেৱনৰ সন্দেহত খেলুৱৈগৰাকীক প্ৰহাৰ দুৰ্বৃত্তই মহিলা খেলুৱৈৰ কাপোৰ ফালি পেলোৱাৰ অভিযোগ এই ঘটনা কেন্দ্ৰ কৰি বাবুপট্টিত উত্তপ্ত পৰিস্থিতি দলবদ্ধ আক্ৰমণত আহত ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ জিমি দাস আহত জিমি দাসক শিৱসাগৰ চিভিলত ভৰ্তি ইয়াৰ শিৱসাগৰৰ খবৰ আজি দিনৰ ভাগত এক ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছিল এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা খেলুৱৈক গণপ্ৰহাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ জিমি দাসক দলবদ্ধভাৱে আক্ৰমণ কৰিলে একাংশই তিনি দুৰ্বৃত্তই আক্ৰমণ কৰিলে জিমি দাসক জিমিৰ লগতে অভিলাষ দাস নামৰ আন এজনকো আক্ৰমণ কৰিলে নিচাযুক্ত দ্ৰব্য সেৱনৰ সন্দেহতে খেলুৱৈগৰাকীক প্ৰহাৰ কৰা হ'ল আনকি মহিলা খেলুৱৈগৰাকীৰ কাপোৰ ফালি পেলোৱাৰো অভিযোগ উত্থাপন হৈছে দুৰ্বৃত্তৰ বিৰুদ্ধে ঘটনা কেন্দ্ৰ কৰি শিৱসাগৰৰ বাবুপট্টিত উত্তেজনা বিৰাজ কৰে আহত হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ জিমি দাস শিৱসাগৰ চিভিলত তেওঁক ভৰ্তি কৰোৱা হয় এই খবৰত এক প্ৰতিবেদন যুগুতাইছে আমাৰ সাংবাদিক প্ৰদীপে আগবঢ়াইছো দুই তিনিজনী এটা দুৰ্বৃত্তৰ দলে এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ জিমি দাসক দলবদ্ধভাৱে আক্ৰমণ কৰে আৰু তেওঁৰ আঘাতপ্ৰাপ্ত হৈ বৰ্তমান শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈছে আৰু জিমি দাসৰ অনুমতি সাপেক্ষে তেখেতৰ পৰা জানিব বিচাৰিম সবিশেষ যিহেতু চিকিৎসাধীন হৈ আছে তেখেতৰ পৰা অনুমতি লৈছে আৰু তেওঁ এই সন্দৰ্ভত ভাষ্য প্ৰদান কৰিব বিচাৰিছে আমি সেই সূত্ৰে তেখেতৰ পৰা ভাষ্য সংগ্ৰহ কৰিম আচলতে কি হৈছিলে ঘটনাটো তোমাৰ নামটো জিমি দাস নহয় জানো হয় 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 কি হৈছিলে ঘটনা মানে মই কম্পিউটাৰ ক্লাছ কৰি হ'ল তাৰপিছত এনচিচি পেছাই বৰ্ডিং ফিলৰ পৰা আহি মেলি গাড়ীত বহিছিলোঁ ঘৰলৈ যাবলৈ বুলি তাৰপিছত মানে গাড়ীত বহি থাকোঁতে মানে যোনজন ড্ৰাইভাৰ আছিলে তেওঁ আছিলে গাড়ীতে তাৰপিছত মানে তেওঁ ফোন এটা আহিলত মানে বাহিৰলৈ ওলাই আহিলে তাৰপিছত বাহিৰলৈ ওলাই আহিলে তাৰপিছত মানে যোনকেইজন মানুহ আছিলে তেওঁলোকে মানে তেওঁৰ লগত মানে কিবা কিবি বিহেভ কৰিছে আৰু মই ইমান ভালকৈ নাজানো যেতিয়া মই ভিতৰত আছোঁ ন সেইকাৰণে মই ইমান ভালকৈ গম পোৱা নাছিলোঁ তাৰপিছত মাৰপিট কৰিছে মানে অলপ টাইম যোৱাৰ পিছত তৰ্কাতৰ্কি কৰি মেলি মাৰপিট কৰিছে তাৰপিছত মই চাইছোঁ বোলো কি হ'লনো বোলো তাৰপিছত ওলাই মেলি চালোঁ মই সুধিলোঁ মানে আপোনালোকৰ কি হ'ল বোলো আপোনালোকে যে তেওঁক মাৰপিট কৰিছে কিয় বোলো তাৰপিছত তুমি বোলে ইয়াত বহি বোলে তুমি বোলে ড্ৰাগছ খাই আছা বোলে তুমি বোলে ড্ৰাগছ লৈ আছা তোমালোক দুজনে বোলে মানে তেওঁলোকে মোক চুলিত ধৰি মেলি গাড়ীত মানে মাথাটো মাৰি দিছে তাৰপিছত মাথাটো মাৰি দিছে মই বোলো মানুহ মানে যোনখন ওচৰ চুবুৰীয়া মানুহ আছিলে তেওঁলোকে কৈছে যে ছোৱালী হয় আপোনালোকে মতা মানুহে হাত নুতুলিব তাৰপিছত মানে তেওঁলোকে সেই বুলি কোৱাৰ পিছত বুকুত ধৰি মানে বুকু গোটাম চুটাম মানে চাৰ্টৰ গোটাম এৰুৱাই মেলি আকৌ মানে চুলিত ধৰি মেলি মাথাত মাৰি দিছে মাথাটো মানে গাড়ীত মাৰি দিছে তাৰপিছত মানে যোনজন ড্ৰাইভাৰ আছিলে তেওঁ মোক এৰুৱাবলৈ চেষ্টা কৰিলত তিনিজনমান মানুহে তেওঁক ধৰি নি মানে ক'ৰবাত সোমোৱাই মেলি মাৰিছে আৰু তেওঁকো মাৰিছেগৈ লগতে মোকো মাৰিছে চব মানে বহুত মাৰপিট কৰিছে আৰু বহুত মানুহে এৰাবৰ চেষ্টা কৰি এৰাব পৰা নাছিলে 4-5জন 3-4জন মান তেওঁলোকক মই চিনি নাপাওঁ মোৰ ঘৰ দিছামুখ জেলগাঁও মই পুনৰ সুধিছোঁ কি কাৰণে আচলতে তোমাৰ ওপৰত এনেধৰণে মই আৰু যোনজন ড্ৰাইভাৰ আছে তেওঁ আৰু মই গাড়ীত বহি ড্ৰাগছ লৈ আছিলোঁ গাড়ীত বহি নিচাযুক্ত কিবা বস্তু সেৱন কৰি আছিলোঁ বুলি তেওঁলোকে অভিযোগ দেখাইছে মই এজন প্লেয়াৰ হয় লগতে ভাল মানে ষ্টুডেণ্টো হয় আৰু এতিয়া মই আছাম এনাৰ্জি ইনষ্টিটিউটত ফায়াৰ এণ্ড ছেফটি ইঞ্জিনিয়াৰিং কৰি আছোঁ তাৰপিছত যোৱা বছৰ ছেপ্টেম্বৰত ছিকিমত আৰ্ম ৰেচিঙত নেশ্যনেল গ'ল্ড মেডেলিষ্ট হৈছোঁ তাৰপিছত কাবাডীত খেল মহাৰণত ষ্টেট ছিলেকশ্যন পাইছিলোঁ য়েছ হয় এটা অতি দুখজনক ঘটনা কাৰণ আজি বিয়লি একাংশ অনা অসমীয়াই আমাৰ থলুৱা এগৰাকী অসমীয়া যুৱতীক তাকো ৰাষ্ট্ৰীয় পৰ্যায়ত খেলা এজন যুৱতীক তেখেতসকলে শাৰীৰিকভাৱে আক্ৰমণ কৰিছে অনা অসমীয়া একাংশ অনা অসমীয়া ব্যৱসায়ীয়ে কৰিছে তেওঁলোকে আমি মানে ভিডিঅ'ত যিখিনি দেখিছোঁ তেওঁলোকে লঠিয়াইছে গুৰিয়াইছে ঘুচিয়াইছে আৰু এজনতো চোকা অস্ত্ৰলৈতো কাটিবৰ কাৰণে খেদি আহিছে গতিকে শিৱসাগৰত তেওঁলোকে ব্যৱসায় বাণিজ্য কৰিছে আমাৰ তাত ক'বলগীয়া একো নাই কিন্তু বাৰে বাৰে তেওঁলোকে শিৱসাগৰত থাকি অসমত থাকি ব্যৱসায় বাণিজ্য কৰি অসমৰ মাটি পানী বায়ু সেৱন কৰি বাৰে বাৰে আমাৰ থলুৱা যুৱক যুৱতীসকলৰ ওপৰত আক্ৰমণ কৰিব এই কাৰ্য কোনো কাৰণে আমি সহজভাৱে ল'ব নোৱাৰোঁ আমি স্পষ্টভাৱে এটা কথা আপোনালোকৰ সংবাদ মাধ্যমৰ আগত জনাই দিব বিচাৰিছোঁ অতি শীঘ্ৰে যদি অসম আৰক্ষীয়ে এই একাংশ অনা অসমীয়াৰ বিৰুদ্ধে যদি ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে জাতীয় সংগ্ৰামী অসম শিৱসাগৰ জিলা সমিতিয়ে হাজাৰ হাজাৰ সৈনিক লগত লৈ কিন্তু এই অনা অসমীয়াখিনিৰ দোকান বন্ধ কৰিব আৰু প্ৰয়োজন সাপেক্ষে তেওঁলোকৰ ৰাজপথত আমি কাণত ধৰি আঁঠুকা থ'বলৈ আমি বাধ্য হ'ম অনেক ব্ৰেকিং নিউজ কৃত্ৰিম বান ৰোধৰ বাবে ৰাজ্য চৰকাৰৰ নতুন পৰিকল্পনা জলাশয় সংৰক্ষণৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কোনো লোকে পুতিব নোৱাৰিব 1 পৰা 2 একৰ ভূমিত থকা পুখুৰী
বিধানসভাত উত্থাপন হ'ব আসাম আৰবান ৱাটাৰ বডিজ প্ৰিজাৰ্ভেশ্যন বিল জলাশয় সংৰক্ষণৰ বাবে গঠন কৰা হ'ব কমিটি ৰাজ্যিক পৰ্যায়ৰ কমিটিয়ে চূড়ান্ত কৰিব সংৰক্ষিত এলেকা জলাশয় অধিগ্ৰহণ কৰিলে বিহা হ'ব শাস্তি আমাৰ নগৰ অঞ্চলত বা মহানগৰ অঞ্চলত হৈ থকা বানপানী প্ৰতিৰোধ কৰিবৰ কাৰণে এখন নতুন আইন এইবাৰ বিধানসভাত আহিব বিধানসভাত আহিব লগা আইনখনৰ নাম হ'ব অসম নগৰ এলেকা জলাশয় সংবৰ্ধন আৰু সংৰক্ষণ বিধেয়ক মই ইংৰাজীত কৈ দিলে হ'ব এনেকুৱা আসাম আৰবান ৱাটাৰ বডিজ প্ৰিজাৰ্ভেশ্যন এণ্ড কনজাৰ্ভেশ্যন বিল 2024 আৰু এই যিখন আইন এই আইনখনত 5টা জলাশয় সংৰক্ষণৰ বিষয়ে সন্নিবিষ্ট কৰা হৈছিল যেনে বৰচলা সৰুচলা শিলখাকু দীপৰ বিল আৰু বন্ধাজান এইখন বিলত আমাৰ গোটেই অসমৰ সকলো নগৰ অঞ্চলৰ সকলো জলাশয় ইয়াত অন্তৰ্ভুক্ত হৈ আছে লগতে আমি আৰু এটা কথা ৰাখিছো নেচাৰেল ৱাটাৰ চেনেল যিবিলাক নেচাৰেল মানে বিলৰ লগত সংযোগ হৈ বা জলাশয়ৰ লগত সংযোগ হৈ যিবিলাক নলা নৰ্দমা আছে এই গোটেইখিনি ইয়াত সংৰক্ষণৰ ব্যৱস্থা কৰিব হ'ব জান জুৰি যিবিলাক আছে সকলোখিনি ইয়াৰ লগত এই বিলত মানে আহি পৰিব চৰকাৰী নাৰ্ছলৈ মুখ্যমন্ত্ৰীৰ বিশেষ পৰামৰ্শ সময়ত বিবাহপাশত আবদ্ধ সময়ত সন্তান জন্ম দিয়া নাৰ্ছে লগতে মুখ্যমন্ত্ৰীয়ে ক'লে এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰী চাকৰি কৰি থকা অৱস্থাত মৃত্যুমুখত পৰিলে দৰমহাৰ 80% পত্নীয়ে লাভ কৰিব বাকি 20% বৃদ্ধ পিতৃ-মাতৃয়ে লাভ কৰিব নাৰ্ছৰ বদলীকৰণ প্ৰসংগটো মুখ্যমন্ত্ৰীয়ে দিলে বিশেষ কেতবোৰ পৰামৰ্শ চৰকাৰী নাৰ্ছে বিয়া কেতিয়া কৰাব সন্তান কেতিয়া জন্ম দিব তাৰ ওপৰত মুখ্যমন্ত্ৰীৰ বিশেষ পৰামৰ্শ গতিকে আমাৰ নাৰ্ছসকলে বিশেষকৈ ইয়াত যেহেতু ছোৱালী ঘৰত দেউতা মাসকলে চিন্তা কৰি থাকে সোনকালে বিয়াখনো পাতি ল'ব লাগে সোনকালে আবদ্ধ হওক বিবাহ পাশত আৰু সময়ত বিয়া হৈ সময়ত সন্তান জন্ম দিলেও মেটাৰনেল মৰ্টেলিটি বহু গুণে কমি যায় সময়ত দিয়ক সন্তান জন্ম বাল্য বিবাহ বন্ধ কৰিছো কেৱল বাল্য বিবাহহে বন্ধ কৰিছো বয়স হোৱা ছোৱালীৰ বিয়া বন্ধ কৰোৱা নাই সময়ত বিবাহ পাশত আবদ্ধ হ'বলৈ মুখ্যমন্ত্ৰীয়ে এইদৰেই দিলে পৰামৰ্শ মুখ্যমন্ত্ৰীৰ অভিযোগ গুৱাহাটী মেডিকেল কলেজৰ নাৰ্ছসকল গোমুঠা মাৰি থাকে ৰোগীসকলৰ ভয়তে বেমাৰটো বেছি হৈ পৰামৰ্শ ৰোগীসকলৰ লগত হাঁহিমুখেৰে থাকি সাহস হৈ থাকক কিন্তু মুখত হাঁহিটো নথকাৰ কাৰণে আমাৰ ওপৰত ৰোগীসকল অসন্তুষ্ট হৈ থাকে মই এটা কথা জানো যে হাঁহিটোৰ কোনো দাম নাই হাঁহিটো আমি এনেই মাৰি থাকিব পাৰো নে হাঁহিৰ দাম আছে নেকি কিবা কোনোটো হাঁহি মাৰিলেতো ঘৰৰ টকা পইচাও খৰচ নহয় আজিৰ দিনটোত 4 চিকিৎসা মহাবিদ্যালয়ত 812 গৰাকী নাৰ্ছক নিযুক্তি প্ৰদান কৰা হয় লগতে মুখ্যমন্ত্ৰীয়ে ক'লে এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰী চাকৰি কৰি থকা অৱস্থাত মৃত্যু হ'লে দৰমহাৰ 80% পত্নীয়ে লাভ কৰিব বাকি 20% বৃদ্ধ পিতৃ-মাতৃয়ে লাভ কৰিব কেৱল তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে এই সুবিধা অফিচাৰ ৰেংকৰ কৰ্মচাৰীয়ে নাপাব এই সুবিধা বুজাবুজিৰ মাজেৰে নাৰ্ছসকলে নিজৰ মাজতেই কৰিব পাৰিব বদলীকৰণ ইয়াৰ বাবে থাকিব এটা পৰ্টেল অনলাইন আবেদন কৰি বদলিৰ কাগজ উলিয়াই ল'ব পাৰিব কোনোবাই যদি কৰবাত যাব খোজে দুইজনী ছোৱালীৰ মাজত কথা পাতিব তিনিচুকীয়াৰ পৰা কোকৰাঝাৰত অহা গৰাকী কোকৰাঝাৰৰ পৰা তিনিচুকীয়াত অহা গৰাকী পৰ্টেল এটা থাকিব পৰ্টেলত দুইখন এপ্লিকেশ্যন উঠাই দিয়ক ট্ৰান্সফাৰ অৰ্ডাৰ নিজে নিজে কম্পিউটাৰৰ পৰা ওলাই যাব কোনো মানুহৰ তাতো যাব নালাগে কোনো মন্ত্ৰী বিধায়কৰ পাছে পাছে তাঁতবাতি কৰাৰ প্ৰয়োজন নাই বুলিও ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
মেঘালয়ৰ 6 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ভূমিস্খলনৰ খবৰ নেৰানেপেৰা বৰষুণৰ ফলত পশ্চিম জয়ন্তীয়া হিলছৰ কোলিয়াং গাঁৱত সংঘটিত হৈছে ভূমিস্খলন ভূমিস্খলনৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথটোৰে বিচ্ছিন্ন হৈ পৰিছে যাতায়াত এই ভূমিস্খলন সংঘটিত অঞ্চল পৰিদৰ্শন কৰিলে বিধায়ক জিলা আয়ুক্ত আৰক্ষী অধীক্ষক তথা নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ শীৰ্ষ আমোলা বিষয়াই বিধায়ক তথা আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াই ভূমিস্খলনস্থলী পৰিদৰ্শন কৰাৰ লগতে বুজ ললে পথ মুকলিৰ বাবে চলা কামৰ ইপিনে ভূমিস্খলনৰ ফলত ঘাইপথত আবদ্ধ হৈ আছে শ শ বাহন দৃশ্যবোৰ দেখুৱাইছো মেঘালয়ৰ 6 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ংকৰ ভূমিস্খলন নেৰানেপেৰা বৰষুণৰ ফলত পশ্চিম জয়ন্তীয়া হিলছৰ কুলিয়াং গাঁৱত সংঘটিত হৈছে এই ভূমিস্খলন traffic arrangements accordingly. So we have informed charge of Assam, Yang, divert all the heavy vehicles coming from Assam. Alternate and also we have published in the media also that all the commuters of NS6 shall travel with caution and avoid taking this road lightly till the differences. ৰাছিয়াক এহেকা দিবলৈ সেন্ট মাৰ্টিনছ দ্বীপত খুপনি পুতিব খোজা নাছিল আমেৰিকাই বংগোপসাগৰে ঘেৰি ৰখা 3 বৰ্গ কিলোমিটাৰ দ্বীপটোৰ দখল ল'বলৈ শেখ হাছিনাক হেঁচাও দিয়া নাছিল আমেৰিকাই হোৱাইট হাউচৰ পৰা এই বাৰ্তা মুখপাত্ৰ কাৰিন জো পিয়েৰৰ শেখ হাছিনাৰ উৎখাতত হাত নাই আমেৰিকাৰ এই দাবী হোৱাইট হাউচৰ মুখপাত্ৰৰ So, we have had no involvement. আমেৰিকাক সেন্ট মাৰ্টিনছ দ্বীপ গতাই দিয়াৰ বাবে শেখ হাছিনাই গাদী এৰিব লগাৰ বাতৰিয়ে তুলপাৰ লগাইছে বিশ্বৰ ৰাজনীতি খুদ শেখ হাছিনাৰ উদ্ধৃতিৰে পৰিৱেশিত হোৱা বাতৰি অস্বীকাৰ কৰিছে হোৱাইট হাউচৰ মুখপাত্ৰ কাৰিন জো পিয়েৰে We have had no involvement at all. Any reports or rumors that the United States government was involved in these events is simply false. বাংলাদেশৰ ৰাজনীতিৰ সৈতে কোনো ক্ৰমে আমেৰিকা জড়িত নহয় বুলি স্পষ্ট কৰি দিছে মুখপাত্ৰগৰাকীয়ে বাংলাদেশৰ ভৱিষ্যত বাংলাদেশৰ জনতাই নিৰ্ণয় কৰিব This is a choice for and by the Bangladeshi people. We believe that the Bangladeshi people should determine the future of the Bangladeshi government, and that's where we stand. Any allegations, certainly we will continue to say, and I have said here, is simply untrue. তাত আমেৰিকাই হস্তক্ষেপ নকৰে বুলিও জনাই দিছে হোৱাইট হাউচৰ মুখপাত্ৰই বংগোপসাগৰত 3 বৰ্গ কিলোমিটাৰ এলেকা জুৰি বিস্তৃত হৈ থকা সেন্ট মাৰ্টিনছ নামৰ ক্ষুদ্ৰকায় দ্বীপটোৰ বাবে সূত্ৰপাত হৈছে বিতৰ্কৰ কক্সবজাৰৰ পৰা মাত্ৰ 9 কিলোমিটাৰ নিলগৰ সেন্ট মাৰ্টিনছত নৌঘাটি পতাৰ সপোন দেখিছিল আমেৰিকাই সেন্ট মাৰ্টিনছত ঘাটি পাতি বংগোপসাগৰৰ আশে-পাশে থকা সমস্ত এলেকাৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ নিয়াৰ পৰিকল্পনা ৰচিছিল মাৰ্কিন মুলুকে সেই পৰিকল্পনা বাস্তৱায়িত কৰিবলৈ আমেৰিকাই হাছিনাক হেঁচা দিয়াৰ কথাও প্ৰকাশ পাইছিল বাতৰিত আনকি সেন্ট মাৰ্টিনছ গতাই নিদিয়াৰ বাবেই আমেৰিকাৰ প্ৰৰোচনাত আন্দোলনকাৰীয়ে হাছিনাক গাদীচ্যুত কৰাৰ বাতৰিত প্ৰতিক্ৰিয়া দিব লগা হৈছে হোৱাইট হাউচে তাৰ পূৰ্বে আমেৰিকাৰ পূৰ্বৰ ৰাষ্ট্ৰদূত পিটাৰ হাছে বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ একাধিক নেতাৰ সৈতে সনাবুটুকা কৰি হাছিনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচাৰ অভিযোগ আনিছিল একাংশই অৱশ্যে হাছিনাৰ উদ্ধৃতিৰে প্ৰকাশ পোৱা এনে সকলো দাবী অস্বীকাৰ কৰিছে পুত্ৰ সজীৱ ৱাজেদ জয়ে প্ৰধানমন্ত্ৰীৰ পদ ত্যাগ কৰাৰ পাছত হাছিনাই কোনো ধৰণৰ বিবৃতি জাৰি কৰা নাই বুলিও স্পষ্ট কৰি দিছে সজীৱ ৱাজেদ জয়ে তাৰ পাছতে সেন্ট মাৰ্টিনছ বিতৰ্কৰ উৰ পেলোৱাৰ চেষ্টা হোৱাইট হাউচৰ ইতিমধ্যে পাৰমাণৱিক প্ৰকল্পত ৰাছিয়া জড়িত হৈ পৰা বাংলাদেশত নৌসেনা ঘাটি পতাৰ কোনো পৰিকল্পনা নাই বুলি আমেৰিকাৰ দাবী মানি ল'ব পৰা নাই
এক অধিকাৰ বুলি মন্তব্য কৰি দেশবাসীক বাংলাদেশী হিচাপে কাম কৰিবলৈ আহ্বান জনালে মহম্মদ ইউনুছে ঢাকেশ্বৰী মন্দিৰত উপস্থিত হৈ শান্তিপূৰ্ণ পৰিস্থিতি ঘূৰাই আনিবলৈ হিন্দুসকলৰ পৰা কিছু সময় বিচাৰিছে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধানগৰাকীয়ে হিন্দুসকলক কিছু ধৈৰ্য ধৰি চৰকাৰক সহায় কৰিবলৈ আহ্বান জনালে মহম্মদ ইউনুছে হিন্দু মুছলমানৰ মাজত ভাতৃত্ববোধ তথা সম্প্ৰীতি বৰ্তাই ৰাখি দেশখনত শান্তিৰ বাতাবৰণ পুনৰ ঘূৰাই আনিবলৈ নতুন চৰকাৰখনক সহায় কৰিবলৈ আহ্বান জনালে মহম্মদ ইউনুছে কাজে এই পরিস্থিতিতে আসার কারণটা হলো একটা বড় রকমের একটা বিভেদের আওয়াজ শুনছি যেটা বিমানবন্দরে নেমে যেটা বললাম যে এমন বাংলাদেশ আমরা করতে চাচ্ছি যেটা আমরা এক পরিবার এটি হলো মূল জিনিস এখানে পরিবারের মধ্যে কোনো পার্থক্য করা বিভেদ করা এটার কোনো প্রশ্ন আসে না আমরা বাংলাদেশের মানুষ বাংলাদেশ এটি আমরা নিশ্চিত করতে চাই এটা নিয়ে আর কোনো বাদ বিবাদ ইত্যাদি জানি না আমাদের গণতান্ত্রিক যে আকাঙ্ক্ষা সেখানে আমরা বিবেচিত মুসলমান হিসেবে নয় হিন্দু হিসেবে নয় বৌদ্ধ হিসেবে নয় মানুষ হিসেবে আমাদের অধিকারগুলো নিশ্চিত হোক সমস্ত সমস্যার গোড়া হলো আমরা যত প্রাতিষ্ঠানিক আয়োজন এগুলো করেছি সব কিছু পচে গেছে এই কারণে এই গোলমালগুলো হইতেছে কাজে আমরা প্রাতিষ্ঠানিক আয়োজনগুলোকে ঠিক করতে হবে যে ন্যায় বিচার হলে কে বিচার পাবেন আমারে বলেন আৰু ইয়াৰ মাজতে পুনৰ প্ৰতিবাদমুখৰ বাংলাদেশৰ ৰাজধানী ঢাকা অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধান মহম্মদ ইউনুছৰ বাসগৃহৰ সন্মুখত উত্তাল প্ৰতিবাদ সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ লোকৰ বাংলাদেশৰ হিংসাত্মক ঘটনাত নিখোজ হোৱা আত্মীয়ৰ ফটো লৈ ৰাজপথত নামিল ভুক্তভোগী হিন্দু সম্প্ৰদায়ৰ লোক ইপিনে প্ৰতিবাদকাৰীক বাধা প্ৰদানৰ চেষ্টা সেনাবাহিনীৰ যাৰ ফলত সেনাৰ সৈতে খণ্ড যুদ্ধত লিপ্ত হয় প্ৰতিবাদী সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ লোকসকল ইয়া ঢাকাৰ দৃশ্য আপোনালোকে দেখিছে যেহেতু সেনাবাহিনী ইতিমধ্যে সমগ্ৰ বাংলাদেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ দায়িত্ব গ্ৰহণ কৰি লৈছে কিন্তু এতিয়াও নিৰাপত্তাহীনতাত আছে সংখ্যালঘু হিন্দুসকল এতিয়াও বিভিন্ন প্ৰান্তত হিন্দুৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈ আছে বহুকেইটা বিক্ষিপ্ত ঘটনা সংঘটিত হৈ আছে হিন্দুসকলে সুৰক্ষা পোৱা নাই হিন্দুৰ ওপৰত অত্যাচাৰ চলি আছে বাংলাদেশত যাৰ বাবে আকৌ এবাৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী এই উত্তাল প্ৰতিবাদী কাৰ্যসূচীত হিন্দুসকলক বাধা প্ৰদান কৰিলে বাংলাদেশী সেনাবাহিনীয়ে এয়া সন্মুখত বাংলাদেশী সেনাবাহিনী কিন্তু তাৰ পাছতো ৰৈ থকা নাই হিন্দু প্ৰতিবাদকাৰীসকল মহম্মদ ইউনুছে এটা কথা কৈছে যে সকলোৱে একেলগে আমি বাংলাদেশখন উন্নত কৰিব লাগিব গঢ়িব লাগিব কিন্তু মহম্মদ ইউনুছ প্ৰধান উপদেষ্টা অন্তৱৰ্তীকালীন চৰকাৰৰ তেওঁ আহ্বানক কিন্তু দুষ্ট চক্ৰই শুনা নাই যাৰ ফলতেই হিন্দুসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে ইয়াৰ মাজতে বাংলাদেশীৰ প্ৰতি দৰত উঠলি উঠিছে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ ৰেকৰ্ড সংখ্যক ভোটত লোকসভালৈ নিৰ্বাচিত হোৱাৰ পাছত ৰকিবুল হুছেইনে মন্তব্য কৰিছে আন্তঃৰাষ্ট্ৰীয় বিষয়টোত প্ৰাণৰ মমতাত বাংলাদেশৰ পৰা পলোৱা লোকক মানৱতাৰ খাতিৰত ভাৰতত আশ্ৰয় দিব লাগে বুলি সামগ্ৰীত মন্তব্য কৰিলে কংগ্ৰেছী সাংসদগৰাকীয়ে মানুহৰ জীৱন লৈ যদি কোনোবাই কয় যে মোক বচাওক যদি সঁচাকৈ জীৱনটো অকণমান আপোনাৰ বিপদত পৰিছে তেতিয়া জীৱনটো তেওঁ বচোৱাটো যিসকলে বচাব পাৰে তেওঁলোকে এটা চেষ্টা চলাব লাগে আমি যদি প্ৰধানমন্ত্ৰীক এটা আশ্ৰয় দিছোঁ দিয়াটো ভাল হৈছে চুবুৰীয়া দেশ হিচাপে মই বিনম্ৰতাৰে অনুৰোধ কৰিম কোনোবা যদি বিপদত পৰিছে সঁচা মিছা সেইটো চৰকাৰে চাব মোৰ ব্যক্তিগত কথা যে মানুহে বিপদত পৰিলে মানুহে সহায় কৰিব লাগে আপুনি কি বিষয়ৰ বাতৰি চাব খোজে ৰাজনীতি খেল চিনেমা নে স্বাস্থ্য নে শিক্ষা নে জীৱনশৈলীৰ বাতৰি সকলো একেটা প্লেটফৰ্মতে পাব তাৰ বাবে নিউজ 18 লৈ আহিছে এটা বিশেষ এপ দেশৰ এক নম্বৰ নিউজ প্লেটফৰ্ম যি নিউজ এপত নাথাকিব আপুনি নিবিচৰা কোনো বিষয় খেল ৰাজনীতি চিনেমাৰ পৰা স্বাস্থ্য শিক্ষা আৰু জীৱনশৈলী নিউজৰ প্ৰায় সকলো বিষয় সামৰি শ্বেয়াৰ ফৰৱাৰ্ড আৰু সেভ একমাত্ৰ এপ
য'ত 15টা ভাষাত পাব লাইভ ভিডিঅ' যি আপোনাৰ অঞ্চলৰ ভিন ভিন বিষয়ৰ নিউজ সংগ্ৰহ কৰে আৰু সত্যাসত্য নিৰূপণ কৰে আপোনাৰ নিউজ 18ত ছুপাৰ প্ৰাইমত এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল